নমস্কাৰ মই চন্দ্ৰকমল স্বাগতম জনাইছোঁ আপোনালোকক এই ইউটিউব চেনেলটোলৈ। আজিৰ এই ভিডিঅ'টোত এডিএৰ বাবে মেথছৰ কিছুমান ইম্পৰ্টেণ্ট টপিকছ ডিছকাছ কৰিম, যিবোৰ টপিকৰ পৰা বহুত বেছি কুৱেশ্যন আহি থাকে। আৰু ভিডিঅ'টোৰ শেষত সেই টপিকবিলাকৰ এটা ষ্টাডি প্লেন দিছোঁ, সেয়েহে ভিডিঅ'টো শেষলৈকে চাব। আহক এতিয়া পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ ফাৰ্ষ্ট টপিকটো হৈছে নাম্বাৰ ছিষ্টেম। নাম্বাৰ ছিষ্টেমৰ ছাব টপিকবিলাক চব HCF আৰু LCM, ইয়াৰ পৰা কুৱেশ্যন আহেই। ৰিমাইণ্ডাৰ যিটো আমি ভাগশেষ উলিয়াওঁ, ফ্ৰেকশ্যনছ ভগ্নাংশ, ডেচিমেল নাম্বাৰছ এণ্ড স্কুৱেৰ ৰুট, এইকেইটাৰ পৰা আপোনাৰ যথেষ্ট কুৱেশ্যন আহে। মই আপোনালোকক কুৱেশ্যন দেখাম কেনেকুৱা কুৱেশ্যন আহিছে লাষ্ট ইয়েৰ। তাৰপিছত চাওক চিম্প্লিফিকেশ্যন, ইয়াত আছে আপোনাৰ বদমাছ ৰুল আৰু চিম্প্লিফিকেশ্যন অফ ফ্ৰেকশ্যনছ। এভাৰেজত চাওক, এভাৰেজটো এটা বহুত ইম্পৰ্টেণ্ট টপিক হয়। কাৰেকশ্যন অফ এভাৰেজ, ইয়াত কি হয় 5-6টামান আপোনালোকক ডাটা দিব, তাতে আপোনালোকক কি হয় এটা ৰং ডাটা দিয়া থাকে। এতিয়া সেই ৰং যিটো আপোনাৰ ডাটা দিয়া থাকিব, তাতে আপোনাৰ কাৰেক্ট ডাটাটো দিয়াৰ পিছত নিউ এভাৰেজটো কিমান হ'ব, সেই তেনেকুৱা এভাৰেজৰ কুৱেশ্যন আহে। সেয়েহে এভাৰেজটো আপোনাৰ যথেষ্ট এটা ইম্পৰ্টেণ্ট টপিক হয়। তাৰপিছত আছে আপোনালোকৰ পাৰ্চেণ্টেজ, বেছিক পাৰ্চেণ্টেজ কেলকুলেশ্যন, পাৰ্চেণ্টেজবিলাক কনভাৰ্জনটো ভালকৈ চাব, কেনেকৈ কনভাৰ্ট কৰা হয়। ৰেচিঅ' এণ্ড প্ৰপৰ্চনছ, ইয়াৰ পৰা আপোনাৰ যথেষ্ট কুৱেশ্যনছ আহে। মেনচুৰেশ্যনছ, ইয়াত কি কৰিব, ইয়াত চাওক ফৰ্মুলাজ অফ স্ফিয়াৰ, কোন, চিলিণ্ডাৰ আৰু কিউব, এইবিলাকৰ ছাৰ্ফেচ এৰিয়া, ভলিউম, এইবিলাকৰ ফৰ্মুলাবিলাক পূৰা ভালদৰে পঢ়ি যাব আৰু মনত ৰাখিব। নেক্সট আছে আপোনাৰ এলজেব্ৰা, চিম্প্লিফিকেশ্যন অফ এক্সপ্ৰেছনছ, আহিয়ে থাকে এনেকুৱা কুৱেশ্যনছ। আৰু কোৱাড্ৰেটিক ইকুৱেশ্যনছ। কোৱাড্ৰেটিক ইকুৱেশ্যন কি হয়, ইয়াত এটা বেছিক আছে আপোনাৰ ৰুটছ, মানে মূল আৰু সহগ, কোএফিচিয়েণ্ট, ইহঁতৰ মাজত এটা ৰিলেশ্যন আছে। সেই ৰিলেশ্যনটো যদি আপুনি চাই যায় নহয়, এই কোৱাড্ৰেটিক ইকুৱেশ্যনৰ আপুনি সলিউশ্যন আটাইতকৈ সোনকালে উলিয়াব পাৰিব। তো এইটো এটা বহুত ইম্পৰ্টেণ্ট টপিক হয়, ছাব টপিক হয় কোৱাড্ৰেটিক ইকুৱেশ্যন। মই আপোনালোকক কুৱেশ্যনছ দেখাম এই কোৱাড্ৰেটিক ইকুৱেশ্যনৰ কেনেকুৱা কুৱেশ্যন আহিছিলে, সেয়ে এইটো স্কিপ নকৰিব, তিনি সহজ টপিক হয়। তাৰপিছত চাওক প্ৰফিট এণ্ড লছৰ কি আছে, ডিছকাউণ্ট, কষ্ট প্ৰাইচ, চেলিং প্ৰাইচ, এইটোৰ ওপৰতো আপোনাৰ কুৱেশ্যনছ আহেই। তাৰপিছত টাইম এণ্ড ৱৰ্কছ কুৱেশ্যনছ আহেই। তাৰপিছত আপোনাৰ আছে চিম্পল ইণ্টাৰেষ্ট এণ্ড কম্পাউণ্ড ইণ্টাৰেষ্ট, বেছিক চাই যাব, ইয়াৰ ফৰ্মুলাবিলাক চাই যাব কেনেকৈ উলিওৱা হয়, চিম্পল ইণ্টাৰেষ্ট আৰু কম্পাউণ্ড ইণ্টাৰেষ্ট। নেক্সট টপিকটো চাওক এৰিয়া এণ্ড পেৰিমিটাৰ, চাৰ্কল, ৰেক্টেংগুল, স্কুৱেৰ, ট্ৰায়েংগুল, ছেক্টৰ অফ এ চাৰ্কল, এইবিলাকৰ এৰিয়া আৰু পেৰিমিটাৰ, এইবিলাকৰ ফৰ্মুলাবিলাক পূৰা ক্লিয়াৰ কৰি ল'ব, কুৱেশ্যনছ আহে। ট্ৰিগন'মেট্ৰিৰ বেছিক্স একেবাৰে, ইয়াত কি ক'ব, ৰিলেশ্যনছ বিটুইন ছাইন কছ টেন, এহঁতৰ মাজৰ আপোনাৰ কনভাৰ্জনবিলাক চাব। ছাইনৰ পৰা আপোনাৰ কেনেকৈ কছলৈ কনভাৰ্ট কৰা হয়, কছৰ পৰা কেনেকৈ টেনলৈ কনভাৰ্ট কৰা হয়, আকৌ টেনটো কেনেকৈ ছাইনলৈ কনভাৰ্ট কৰা হয়, এইবিলাক এহঁতৰ মাজৰ ৰিলেশ্যনছ আছে, সেই ৰিলেশ্যনছবিলাক চাই যাব। লাষ্ট টাইম এনেকুৱা ৰিলেশ্যনৰ ওপৰত কুৱেশ্যনছ আহিছিলে। তাৰপিছত আছে এটা টপিক আপোনাৰ পাইপছ এণ্ড চিষ্টাৰ্ণ, বেছিক্স চাই যাব। টোটেল মই আপোনালোকক 13টা টপিক দিলোঁ। এনেই যদি আপুনি চিলেবাছখন যদি চায়, চিলেবাছত আপুনি কেইবাটাও টপিক পাব, কিন্তু সেই তাৰে ভিতৰত এই 13টা টপিক বহুত ইম্পৰ্টেণ্ট হয়। চাওক আকৌ এবাৰ দেখাইছোঁ, নাম্বাৰ ছিষ্টেম, চিম্প্লিফিকেশ্যন, এভাৰেজ, পাৰ্চেণ্টেজ, ৰেচিঅ' এণ্ড প্ৰপৰ্চন, মেনচুৰেশ্যন, এলজেব্ৰা, প্ৰফিট এণ্ড লছ, টাইম এণ্ড ৱৰ্কছ, চিম্পল ইণ্টাৰেষ্ট এণ্ড কম্পাউণ্ড ইণ্টাৰেষ্ট, তাৰপিছত এৰিয়া এণ্ড পেৰিমিটাৰ, ট্ৰিগন'মেট্ৰি আৰু পাইপছ এণ্ড চিষ্টাৰ্ণছ, এই টোটেল 13টা টপিক। এইকেইটা আপোনালোকে স্কিপ নকৰিব, এইকেইটাক এতিয়াৰ পৰাই পঢ়া ষ্টাৰ্ট কৰক আৰু আপোনালোকে এক্সামলৈ এইকেইটা ক্লিয়াৰ হৈ যাব। এতিয়া এই যি 13টা মই আপোনালোকক টপিক দিলোঁ, এইকেইটা এটা পঢ়াৰ মই এটা ষ্টাডি প্লেন দিছোঁ, আপোনালোকে কেনেকৈ কৰিব সহজভাৱে সেইটো চাব। এতিয়া আপোনালোকে এইকেইটা চাওক, ইয়াত আপোনাৰ প্ৰথম আপোনালোকে কৰিব চিম্প্লিফিকেশ্যনটো শিকিব। তাৰপিছত আপোনালোকে শিকিব নাম্বাৰ ছিষ্টেম, তাৰপিছত আপোনালোকে এভাৰেজ পঢ়িব, তাৰপিছত আপোনালোকে পাৰ্চেণ্টেজ, তাৰপিছত ৰেচিঅ' এণ্ড প্ৰপৰ্চন, তাৰপিছত এলজেব্ৰা, তাৰপিছত এৰিয়া এণ্ড পেৰিমিটাৰ, তাৰপিছত মেনচুৰেশ্যন চাব, টাইম এণ্ড ৱৰ্ক চাব, তাৰপিছত পাইপছ এণ্ড চিষ্টাৰ্ণ, প্ৰফিট এণ্ড লছ তাৰপিছত পঢ়িব, চিম্পল ইণ্টাৰেষ্ট এণ্ড কম্পাউণ্ড ইণ্টাৰেষ্ট, তাৰপিছত শেষত ট্ৰিগন'মেট্ৰি। এইটো অৰ্ডাৰত আপোনালোকে পঢ়াটো ষ্টাৰ্ট কৰিব, একেবাৰে সহজ হৈ পৰিব, কাৰণ কেলৈ ইটোৰ লগত সিটো আপোনাৰ ৰিলেশ্যন আছে ইয়াতে এটা, আৰু পঢ়িও আপোনালোকে ভাল পাব, বুজিও পাব। চিম্প্লিফিকেশ্যন শিকিলে আপোনালোকে নাম্বাৰ ছিষ্টেমত যে তাৰপিছত যেতিয়া আপোনালোকে কুৱেশ্যন পাব, তেতিয়া আপোনালোকে চিম্প্লিফিকেশ্যন ইউজ কৰি পিনে নাম্বাৰ ছিষ্টেমৰ কিছুমান কুৱেশ্যন ছল্ভ কৰিব পাৰিব। নাম্বাৰ ছিষ্টেমটো ভালদৰে জনাৰ পিছত আপোনালোকে এভাৰেজৰ কুৱেশ্যনো আপোনালোকে ছল্ভ কৰিব পাৰিব। ঠিক তেনেকৈ এইটো অৰ্ডাৰত আপোনালোকে এই 13টা টপিক আপোনালোকে পঢ়াটো ষ্টাৰ্ট কৰিব, এইটো অৰ্ডাৰত। এতিয়া আমি লাষ্ট ডে কিছুমান কুৱেশ্যন চাম, এইবিলাক টপিকৰ পৰা কেনেকুৱা কুৱেশ্যনছ আহিছে। এইটো এটা কুৱেশ্যন চাওক, ৰিমাইণ্ডাৰ থিয়ৰম, ভাগশেষ উলিয়াবলৈ কৈছে। চাওক -46ক 3ৰে ডিভাইড কৰিলে
ৰিমাইণ্ডাৰ কিমান থাকে ভাগশেষ কিমান থাকে এইটোৰ ওপৰত কুৱেশ্যন আহিছে তাৰপিছত চাওক এইটো স্কুৱেৰ ৰুট আছে ডেচিমেল নাম্বাৰ .√0.09 প্লাছ 1.69 এইবিলাকক ৰুট অভাৰটো কেনেকৈ আঁতৰাম কিমান আহিব একদম সহজ কুৱেশ্যন হয় আপোনালোকে যেতিয়া প্ৰেক্টিছ কৰিব মুখতে এনচাৰ উলিয়াব পাৰিব নেক্সট এটা কুৱেশ্যন চাওক এইটো ভেলু উলিয়াবলৈ কৈছে সেইকাৰণে আপোনালোকৰ স্কুৱেৰ ৰুটটো এটা স্পেচিয়েলি চাবলৈ কৈছোঁ নেক্সট এইটো কুৱেশ্যন চাওক এইটো স্কুৱেৰ ৰুটৰ কুৱেশ্যন হয় একেবাৰে সহজ কুৱেশ্যন আছিলে এইটো এটা স্কুৱেৰ ৰুটৰ কুৱেশ্যন আহিছে চাওক তাৰপিছত এইটো এটা আপোনাৰ এভাৰেজৰ কুৱেশ্যন আহিছে চাওক ইয়াত আপোনাৰ ৰং ডাটা দিয়া আছিলে আৰু কাৰেক্ট ডাটা দিয়াৰ পিছত তাৰ এভাৰেজটো কিমান হ'ব তাৰ ওপৰত কুৱেশ্যন আহিছে এভাৰেজৰ কুৱেশ্যন হয় এইটো চাওক পাৰ্চেণ্টেজ আছে তাৰপিছত আপুনি চিম্প্লিফিকেশ্যন কৰিব লাগে এইটো হৰণ কৰিব লাগে চাওক এইটো তাৰপিছত চাওক এইটো কুৱেশ্যনত আপোনাৰ কষ্ট প্ৰাইচ উলিয়াব লাগে প্ৰফিট এণ্ড লছৰ কুৱেশ্যন হয় এইটো চাওক চিম্পল ইণ্টাৰেষ্ট উলিয়াবলৈ দিছে এইটো কুৱেশ্যন এইটো পাইপছ এণ্ড চিষ্টাৰ্ণৰ কুৱেশ্যন হয় এইটো চাওক ৰেচিঅ' আছে আৰু ট্ৰাইংগুলৰ কুৱেশ্যন আছে তো ট্ৰাইংগুলৰ এটা প্ৰপাৰ্টি লগাব লাগিব প্লাছ ৰেচিঅ' আছে তাক কেনেকৈ ছল্ভ কৰা হয় আপোনালোকে শিকিব পাৰিব তাৰপিছত চাওক এইটো পাৰ্চেণ্টেজৰ কুৱেশ্যন হয় তাৰ পপুলেশ্যন কিমান ইনক্ৰিজ হৈছে সেইটো উলিয়াব দিছে এইটো চাওক কোৱাড্ৰেটিক ইকুৱেশ্যন এতিয়া কৈছে দ্য প্ৰডাক্ট অফ দি ৰুটছ অফ দি কোৱাড্ৰেটিক ইকুৱেশ্যন তাৰমানে এই কোৱাড্ৰেটিক ইকুৱেশ্যন যেতিয়া আপুনি ছল্ভ কৰিব তাৰ কি পাব সলিউশ্যন পাব সলিউশ্যন দুটা পাব সেই সলিউশ্যন দুটা পূৰণ কৰিলে কি আহিব এনচাৰটো তো আপোনালোকে এই কোৱাড্ৰেটিক ইকুৱেশ্যনটো ছল্ভ নকৰাকৈ আপোনালোকে এনচাৰ উলিয়াব পাৰিব চ' আপোনালোকে সেইকাৰণে চাব স্কিপ নকৰিব একেবাৰে সহজ আছিলে কুৱেশ্যনটো এইটো তাৰপিছত চাওক চাইন কষ্টৰ আপোনাৰ কি কৈছে ৰিলেশ্যন আছিলে যিটো ৰিলেশ্যনৰ মতে আপোনালোকে এই এনচাৰ ভেলু উলিয়াব পাৰিব আপোনালোকে এইটো LCM আৰু HCFৰ কুৱেশ্যন আছিলে ভিডিঅ'টোত ইমানেই আছিলে যদি ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব ধন্যবাদ